শৰীৰত যেতিয়া মানুহৰ তেজ কমি যায়, সেই তেজ বঢ়াবলৈ কেৱল টকাৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। সহজতে পোৱা আমাৰ সাধাৰণ ঘৰুৱা বস্তু কিছুমানৰ পৰাহে তাৰ ওপৰত নিৰ্ভৰ কৰিলে সেয়া পাব। ধৰি লওক কচু শাক খাব লাগিব, ৰঙা মৰিচা খাব লাগিব, কলডিল খাব লাগিব আৰু মেথি তিওৱা পানী খাব লাগিব। সেইদৰে ধৰক কিছুমান যিবিলাক ঘৰুৱা বস্তুত আইৰণ আছে, সেই আইৰণ থকা বস্তুবিলাক খাব লাগিব। খুব ভালকৈ নিয়মিতভাৱে এই বস্তুবোৰ খালে, ছজিনা পাত খালে, ছজিনা খালে এইবিলাকৰ পৰা আপুনি যিখিনি আইৰণ পাব সেইখিনি আপোনাৰ তেজৰ ৰক্তহীনতা দূৰ কৰিব আৰু সঠিকভাৱে জীয়াই থকাত সহায় কৰিব। তেজ নহ'লে মানুহক বিভিন্ন ধৰণৰ বেমাৰে আগুৰি ধৰে। গতিকে এই কথাটো সৰু কথা হ'লেও মন দিবচোন। কেৱল টকা পইচাৰ ওপৰত নিৰ্ভৰ কৰি ঔষধ পাতি খাই থাকি অকল যে আমি শৰীৰলৈ এই শক্তি আনিব পাৰিম, সেইটো সম্পূৰ্ণ সঁচা নহ'বও পাৰে। ঘৰুৱা খাদ্য কিছুমান খাবলৈ এৰি নিদিব।